ফ্ৰেণ্ডসকল এইবাৰ এডিআৰই 2.0 ত আমি এনেকুৱা ধৰণৰ কুৱেশ্যন এটা দেখা পামেই গ্ৰেড 3 হওক বা গ্ৰেড 4 100% চিয়ৰ যে এনেকুৱা ধৰণৰ কুৱেশ্যন এটা থাকিবই 1 মাৰ্কৰ যোৱা ক্লাছত আমি পঢ়িছিলো x + 1 / x এনেকুৱা ধৰণৰ কুৱেশ্যন জৰ পৰাও নেকি 1 মাৰ্ক এটা থাকিব আমাৰ হাতত যেহেতু সময় কম গতিকে মই আপোনালোকৰ সময় নষ্ট নকৰো যেনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত আহে তেনেকুৱা ধৰণৰ কুৱেশ্যনহে আমি ক্লাছবিলাকত আলোচনা কৰিছো আপোনালোকে যদি প্ৰথম ক্লাছটো চোৱা নাই ডেসক্ৰিপচনত লিংকস দিয়া আছে বহুত বেছি ইম্পৰ্টেন্ট হয় চাব আমাৰ টেলিগ্ৰামত জয়েন হলে আপোনালোকে ক্লাছৰ পিডিএফ বিলাকো পাব এতিয়া এই কুৱেশ্যনটো এক্সামত এই কাৰণে ইম্পৰ্টেন্ট হয় কাৰণ এইবাৰ এক্সামত নেগেটিভ মাৰ্কিং আছে আৰু অলপ টাফ যেহেতু আহিব গতিকে এই কুৱেশ্যনটো ইমান উজু নহয় a - b = 3 and a² + b² = 29 তেতিয়া হলে আমাক ab ৰ মান উলিয়াব দিছে ab বা xy মান উলিওৱা এলজেব্ৰাৰ পৰা আহে তো এতিয়া ইয়াতে আমাক অপচন এ দিছে 10 অপচন বি দিছে 30 অপচন সি দিছে 11 অপচন ডি দিছে 20 আপোনালোকৰ মতে কোনটো হয় কমেন্ট কৰি জনাওকচোন আপোনালোকে ভিডিওটি ষ্টপ কৰি চাওক মইতো আপোনালোকক কৰি দিয়ে আছো বাৰু এই অংকটো আপোনালোকে হাই স্কুলত যে এটা ফৰ্মুলা ইউজ কৰিছিলে মনত আছে নে বন্ধু বান্ধৱীসকল a - b² যেটো ফৰ্মুলা আছিল আপোনালোকে যে ব্যৱহাৰ কৰিছিলে কি আছিল a² + b² - twice ab মনত আছে নে এই ফৰ্মুলাটোত আমি কৰিব লাগিব ইয়াতে a - b = 3 দিয়া আছে অৰ্থাৎ a - b² আমি কি পাই গলো 3² পাই গলো এতিয়া a² + b² a² + b² 29 দিয়া আছে ইয়াত গতিকে 29 হৈ গল আৰু ইয়াৰে ফৰ্মুলাৰ -2ab টো বহি গল 3² মানে কিমান হয় 9 হয় বন্ধু বান্ধৱীসকল ইফালে আমি পালো 29 - 2ab এতিয়া আমি ফৰ্মুলাৰ এই -2ab টো সমান চিনৰ ইপাৰে লৈ আহিলে কি হৈ যাব +2ab হৈ গল বন্ধু বান্ধৱীসকল ইফালে আমাৰ থাকিলে 29 টো 29 আছে মাইনাস যেটো +9 আছিল সমান চিনৰ সিপাৰে লৈ গলে -9 হ'ব অৰ্থাৎ আমি কিমান পালো 2ab = 29 ৰ পৰা 9 গলে 20 এতিয়া আমাৰ কি হ'ব বন্ধু বান্ধৱীসকল ab = 20/2 এইটোটো তলত গুচি যাব 2 ৰে 20 হৰণ কৰিলে আমি কিমান পাম 10 আমাৰ অপচন এ টো কি হয় বন্ধু বান্ধৱীসকল শুদ্ধ 10 আমাৰ উত্তৰ হয় আপোনালোকে লিখি লওক ভিডিওটি ষ্টপ কৰি আৰু বুজি পাইছে নে নাই কমেন্ট কৰি জনাওক ভাল লাগিব নেক্সট 2 নম্বৰ কুৱেশ্যনটো আপোনালোকে যিসকলে আমাৰ প্ৰথম ক্লাছটো কৰা নাছিলে তেওঁলোকৰ বাবে হয় কাৰণ তেওঁলোকে বুজি পাব x + 1 / x = 3 যদি তেতিয়া হলে x² + 1 / x² = what এনেকুৱা কুৱেশ্যন গ্ৰেড 4 ত থাকিব গ্ৰেড 3 টো আহিব পাৰে কিন্তু গ্ৰেড 4 ত থাকিব একদম 100% চিয়ৰ ইয়াতে আমি কোনটো ফৰ্মুলা ইউজ কৰিম n² + -2 হিদিনাই কৈছিলো অৰ্থাৎ যোৱা কালিৰ ক্লাছটোত ফাৰ্স্ট ক্লাছ যেটো আছিল যিসকলে চোৱা নাই ডেসক্ৰিপচনৰ লিংকছৰ পৰা চাই লব এতিয়া ইয়াতে আমি একেবাৰে শৰ্ট ট্ৰিকত যেহেতু কৰিম এনসাৰটো ইয়াতে n মানে কোন হয় আপোনালোকে মন দিব n মানে ইয়াতে আমাৰ 3 হয় তো ইয়াতে আমি কি পাইব গলো 3² যেহেতু n² ফৰ্মুলাৰ আনহাতে ইয়াতে আপোনালোকে প্লাস থাকিলে কি লব লাগে বুলি কৈছিলো মাইনাস ইয়াতে যদি মাইনাস থাকে ইয়াতে আমি প্লাস লম ইয়াতে যদি প্লাস থাকে ইয়াতে আমি কি লম মাইনাস লম তো এতিয়া আমাৰ ফৰ্মুলাৰ 2 টো আহি গল ফৰ্মুলাৰ 2 টো আহি গল 3 3 * 9 9 ৰ পৰা 2 গলে কিমান হ'ব বন্ধু বান্ধৱীসকল 7 আমাৰ এনসাৰটো কি হ'ব ইয়াৰে 7 x² + 1 / x² = 7 যদি x + 1 / x = 3 হয় আপোনালোকে এনেকৈ কৰিব পাৰিবনে ফাৰ্স্ট ক্লাছটো চাবচোন তো এটা যেটো 3 নম্বৰ কুৱেশ্যন হয় এটো বহুত বেছি ইম্পৰ্টেন্ট হয় বন্ধু বান্ধৱীসকল ইয়াতে সুধিছে যে 28x² y - 4y² z - z² x + 5 ইয়াতে কিমানটা পদ আছে অৰ্থাৎ আপোনালোকক অপচন এ দিছে 2টা অপচন বি দিছে 4টা অপচন সি দিছে 3টা অপচন ডি দিছে 9টা আপোনালোকে ভিডিওটি ষ্টপ কৰি নিজে এবাৰ ভাবি চাই কমেন্ট কৰকচোন মইতো বাৰু জনাই আছো আপোনালোকক ইয়াতে আপোনালোকে 28x² y যে দেখিছে এইটোক এটা পদ বুলি কয় আকৌ 4y² z দেখিছে এইটো এটা পদ হয় z² x দেখিছে এইটো এটা পদ হয় 5 টো এটা পদ হয় তো ইয়াতে টোটাল আমাৰ 4টা পদ আছে বন্ধু বান্ধৱীসকল 1 2 3 4 নিশ্চয় বুজি পাইছে 4টা পদ আছে টোটাল ইয়াতে আমাৰ আমি 28xক এটা পদ বুলি ধৰিব পাৰো কিন্তু 3 - x এইটো এটা পদ দুটা হৈ যাব
যেতিয়ালৈকে 3 ইনটু হৈ থাকে তেতিয়ালৈকে হি এটা হৈ থাকে যেতিয়ালৈকে প্লাস বা মাইনাস আহি যায় তেতিয়া হি বেলেগ বেলেগ হৈ যায় নিশ্চয় বুজি পাইছে মনত ৰাখিব নেক্সট 4 নম্বৰ কোৱেশ্চনটো বহুত বেছি ইম্পৰ্টেন্ট হয় কাৰণ যিসকলে প্ৰথম ক্লাছটো নকৰাই ডাইৰেক্ট দ্বিতীয় ক্লাছটো কৰি আছে তেওঁলোকে এই অংকটো চোৱাটো উচিত কাৰণ পৰীক্ষাত এই অংকটো অহাৰ বহুত চান্স আছে x + 1 / x √3 তেতিয়া হলে x কিউব + 1 / x কিউব what আমি এই মাত্ৰ যেটো 2 নম্বৰ কৰিছিলো ইয়াতে আমাৰ সেম এখিনি সেম আছিল কিন্তু ইয়াতে x² + 1 / x² what হৈছিল তেতিয়া আমি n² + -2 এই ফৰ্মুলাটো ইউজ কৰিছিলো যেটো এবাৰ আমাৰ কিউবত আছে গতিকে এবাৰ আমি কোনটো ফৰ্মুলা ইউজ কৰিম n³ - 3 এই ফৰ্মুলাটো ইউজ কৰিম তো এতিয়া ইয়াতে n মানে কোন হয় √3 হয় গতিকে আমাৰ কি হৈ যাব √3 কিউব হৈ যাব ইয়াতে প্লাস থাকিলে আমি কি লম মাইনাস লম ফৰ্মুলাৰ 3 * n মানে যেহেতু আমাৰ √3 হয় √3 n মানে আমাৰ √3 হয় √3 আহি গল এতিয়া √3 কিউব মানে বন্ধু বান্ধৱীসকল কি হয় আপোনালোকে নিশ্চয় গম পায় √3 তিনিবাৰ পূৰণ √3 তিনিবাৰ পূৰণ ইফালে আমাৰ থাকিল 3 * √3 এতিয়া আমি √3 তিনিটাক আমি এনেদৰেও লিখিব পাৰো দুটা √3 স্কয়াৰ লৈ লব পাৰো আমি দুটাক আনহাতে আৰু এটা আমাৰ √3 থাকি গল -3 √3 এতিয়া 2 √3 স্কয়াৰ মানে আমি কি পাও সিঙ্গল 3 পাও যদি আমি স্কয়াৰ √over সকলো উঠাই দিও √3 স্কয়াৰক আমি 3 বুলি লিখিব পাৰো অৰ্থাৎ আমাৰ এটো থাকিলে 3 * √3 - 3 * √3 ইহতৰ পৰা যেতিয়া বিয়োগ কৰিম আমি কি পাম 0 অৰ্থাৎ অপচন সি টো শুদ্ধ আছিল 0 5 নম্বৰ কোৱেশ্চনটো বহুত বেছি ইম্পৰ্টেন্ট হয় চাব যদি a + 2ab = 6 আৰু ab = 4 তেতিয়া হলে 2 / a + 1 / b = what দিছে আমাক অপচনো দিয়া আছে কেইবাটাও আমাক ইয়াতে কি উলিয়াব দিছে 2 / a + 1 / b আমি কি কৰিম এলসিএম লম ab পালো তাৰ পিছতে 2b প্লাস কি পালো আমি a এতিয়া 2b প্লাস এৰ মান আপোনালোকে চাব পাৰে 2b প্লাস এৰ মান কিমান দিয়া আছে 6 আৰু ab এৰ মান কিমান দিয়া আছে 4 অৰ্থাৎ আমি যদি 6 ক 2 ৰে কাটো 3 বাৰ আৰু আমি যদি 4 ক 2 ৰে কাটো 2 বাৰ 3 / 2 ৰাইট আনসাৰ 3 / 2 আনসাৰ b2 হয় বুজি পাইছেনে কমেন্টস কৰক বুজি পাইছেনে নেক্সট ফ্ৰেন্ডস সকল যেটো 6 নম্বৰ প্ৰশ্ন এটো বহুত বেছি ইম্পৰ্টেন্ট হয় চাব পাৰে যদি x y y 2z ইয়াতে x মানেও আমাক 2z দিলে y মানেও 2z দিলে আৰু x y z 2 5 6 দিলে তেতিয়া হলে x ৰ মান উলিয়াব দিছে আমাক উলিয়াব দিছে কি বন্ধু বান্ধৱী সকল x y z আমাক 2 5 6 দিছে আনহাতে x ৰ মান উলিয়াব দিছে এতিয়া x মানে কি হয় 2z হয় 2z হয় x মানে কি হয় 2z হয় ইনটু y মানেও কি হয় 2z হয় 2z হয় আৰু এটা আমাৰ ইয়াতে z থাকি গল ইকুৱেল 2 5 6 আপোনালোকে লিখি যাব মই এখিনি মুছি দিম যেহেতু এতিয়া 2 * 2 মানে কিমান হল 4 আৰু z তিনিটা মানে কিমান হল z কিউব ইকুৱেল 2 5 6 এতিয়া আমাৰ z কিউব আমাৰ যেটো 4 আছিল 4 টো হিফালে গুছি গল 2 5 6 ডিভাইডেড বাই কি হৈ গল 4 4 এ আমি যেতিয়া 2 5 6 ক হৰণ কৰিম কিমান পাম 64 অৰ্থাৎ z কিউবৰ z টো উঠাই দিলে আমি কিমান পালো 4 যেটো 4 ক কিউব কৰিলে 4 4 গুণ 16 16 4 গুণ আমাৰ 64 হয় অৰ্থাৎ z ৰ মান আমি কিমান পালো বন্ধু বান্ধৱী সকল 4 এখিনি লিখি লব আমি এতিয়ালৈকে z ৰ মান 4 পালো আমাক উলিয়াব দিছে কি x ৰ মান উলিয়াব দিছে আমি x মানে কিমান তো গম পাই আছো x মানে কি হয় 2z হয় এতিয়া আমি z ৰ মানো পাই গলো z ৰ মান কি হয় 4 হয় অৰ্থাৎ 8 আমাৰ x ৰ মান কিমান পালো 8 পালো অৰ্থাৎ আনসাৰ a টো শুদ্ধ হয় z ৰ মান পায়ে অপচন b টো শুদ্ধ বুলি ভাবিব পাৰে বহুতে কিন্তু নহয় z ৰ মান যেহেতু 4 হয় কিন্তু যেতিয়া আমি x ৰ মান উলিয়াব যাম z ৰ মানটো বহুৱাই 8 পোৱা যায় অৰ্থাৎ অপচন a টো শুদ্ধ হয় বুজি পাইছেনে 7 নম্বৰ কোৱেশ্চনটো আপোনালোকক পাজল লগাবলৈ এইখিনি সজাই দিয়া নাই
গতিকে এক্সামত এনেকুৱা কুৱেশ্যনো আহিব পাৰে সদায় যে আপোনালোকক x + 1 ডিভাইডেড বাই x এনেদৰে সজাই দিব তেনেকুৱা নহয় কেতিয়াবা এনেকৈ পাজল লগাকৈ x ব্ৰেকেট x - 9 ব্ৰেকেট ক্লোজ ইজ ইকুৱেল -1 এনেদৰেও দিব পাৰে তেতিয়া আপোনালোকে এইখিনি নিজে সজাই ল'ব লাগিব তো সজাম কেনেদৰে মন দিব ইয়াতে আমাক দিছে x x - 9 ইজ ইকুৱেল -1 এইখিনি আমি সজাবৰ বাবে ইফালে x - 9টো ৰাখিম আৰু এই xটো সমান চিনৰ সিপাৰে লৈ যাম গ'লে ডিভাইডেড বাই হৈ যাব এতিয়া ইয়াৰে xটো ইয়াতে থাকিব সমান চিনৰ সিপাৰৰ -1 ডিভাইডেড বাই xটো ইপাৰে আহিলে +1 ডিভাইডেড বাই x হ'ব আৰু এই -9টো সমান চিনৰ সিপাৰে লৈ গ'লে +9 হৈ যাব অৰ্থাৎ আমি nৰ মান কি পাই গ'লো n² + -2 ফৰ্মুলাতে যেহেতু আমি অংকটো কৰিম nৰ মান আমি 9 পাই গ'লো এতিয়া n মানে যেহেতু 9 স্কোয়াৰ কৰিলে আমি প্লাস মাইনাসৰ ইয়াতে যেহেতু আমি প্লাস পাই গ'লো গতিকে প্লাস পালে মাইনাস হয় ফৰ্মুলাৰ 2টো ললো 9 * 81 81 পৰা যেতিয়া 2 যাব এনসাৰ আমাৰ কিমান হ'ব 79 বুজি পালে নে ক্লিয়াৰ নে কমেন্টছ কৰক শুদ্ধ এনসাৰ আমাৰ কি হ'ব 79 তো ফ্ৰেন্ডছ সকল এতিয়া আপোনালোকলৈ দুটা হোমৱৰ্ক 28x y² + 5y - xy² এইটো ৰাখিটো এক পদ দ্বিপদ ত্ৰিপদ হয় কি আপোনালোকে কমেন্টছ কৰক আনহাতে a² + b² = 117 আৰু ab = 54 হলে a + b ডিভাইডেড বাই a - b = what এইটো আপোনালোকে কমেন্ট কৰি জনাওক ইয়াতে মই আপোনালোকক অপচন দি দিছো এইটো অপচন কেইটা এইকেইটা হয় কমেন্ট কৰি জনাব আৰু ক্লাছ বিলাক আপোনালোকক কেতিয়া লাগে কমেন্টছ কৰিব মৰ্নিং ইভিনিং নাইট কেতিয়া লাগে আৰু অহা কাইলে কেতিয়া লাগিব ক্লাছ অহা কাইলে লাগিবনে নাই এই এনসাৰ কেইটা দিলেহে অহা কাইলে ক্লাছ দিম ভিডিওবিলাক শেয়াৰ কৰিব অলপ ভিউজ আহিলে ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নেপাহৰিব আৰু গমে পাই সোশ্যাল ষ্টাডিৰ পৰা ডাইৰেক্ট 30 মাৰ্ক আহিব গতিকে সোশ্যাল ষ্টাডিৰ এই কমন পিডিএফটো মোৰ পৰা আপোনালোকে ক্ৰয় কৰি ল'ব পাৰিব 105 টকাতে ইয়াৰ পৰা ডাইৰেক্ট কমন পৰিব ইণ্ডিয়ান জিকেটো সোশ্যাল ষ্টাডিতে পৰা আনহাতে জিকেৰ খিনিও হৈ যাব ইয়াৰ পৰাও ডাইৰেক্ট কমন পৰিব কাৰণ কুৱেশ্যনৰ পিডিএফ বিলাক আমাৰ পুৰণি প্ৰশ্ন কাকতৰ ওপৰত নিৰ্ভৰ কাৰেণ্ট এফেয়াৰ্সও আছে আনহাতে ইয়াতে যদি চাই আপোনালোকে আসাম জিকে আৰু বিজ্ঞান এণ্ড ৰিজনিংও আছে ৰিজনিংৰো ক্লাছ মই আগবঢ়াই আছো আপোনালোকে আজি ৰিজনিংৰ লাইভ ক্লাছ এটা কৰিছিলো চাইছেনে নাই কমেন্টছ কৰিব প্লেলিষ্ট বনাই দিব লাগিব নেকি কমেন্ট কৰিব আৰু কমন ইংলিশ গ্ৰামাৰৰ গ্ৰেড 3 গ্ৰেড 4 সিলেবাস কভাৰ হোৱাকৈ আছে এমসিকিউ টাইপত পুৰণি প্ৰশ্ন কাকতৰ এনসাৰ কুৱেশ্যন বিলাকো আছে এটো আপোনালোকে ল'ব পাৰিব এই আটাইখিনি পিডিএফ ল'বলৈ আপোনালোকে 8473859389 এই হোৱাটছআপ নম্বৰত যোগাযোগ কৰিলেই হ'ল তাতে আপোনালোকে গুগল পে ফোন পে পেটিএমৰ দ্বাৰা পে কৰি স্ক্ৰিনশ্বট দি ল'ব পাৰিব ধন্যবাদ